বহু অপেক্ষিত সেই ক্ষণ প্ৰতিজন ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ চকুত আনন্দৰ চকুপানী সকলোৰে মুখত কেৱল আমি জিকি গলো কাৰণ সুদীৰ্ঘ 17টা বছৰৰ পাছত ভাৰতৰ হাতত বিশ্বকাপৰ সুদৃশ্য ট্ৰফি সাত মাহৰ ব্যৱধানত দুখনকৈ বিশ্বকাপৰ ফাইনেলত উপনীত হৈ প্ৰথমবাৰৰ বাবে ব্যৰ্থ হলেও দ্বিতীয় প্ৰচেষ্টাত জয়ী হল টিম ইণ্ডিয়া 2007 বৰ্ষতে উদ্বোধনী বৰ্ষত ধোনীৰ নেতৃত্বত ভাৰতে জয় কৰিছিল প্ৰথমটো খিতাপ তাৰ পাছত কেৱল অপেক্ষা প্ৰথমবাৰ ফাইনেলত উপনীত হৈ আশা পূৰণ নহল দক্ষিণ আফ্ৰিকাৰ দুই অপৰাজয় দলৰ মাজৰ ফাইনেলত ভাৰত জয়ী হল 7 ৰানত সমগ্ৰ প্ৰতিযোগিতাত মৌনতা অৱলম্বন কৰা বিৰাটৰ বেট যেন উজ্বলি উঠিল নিৰ্ধাৰিত সময়ত ভাৰতৰ সংগ্ৰহ 7 উইকেটত 176 দক্ষিণ আফ্ৰিকাৰ বাবে লক্ষ্য আছিল কঠিন কিন্তু অসম্ভৱ নাছিল দক্ষিণ আফ্ৰিকাৰ ইনিংছত ভাৰতৰ হাতৰ পৰা মেচখন ওলাই যোৱাৰ সময়তে হাৰ্দিক পাণ্ডেয়ে ক্লাছেনক আউট কৰি মেচৰ যেন ৰূপে সলনি কৰি দিলে অন্তিম অভাৰত বিজয়ৰ বাবে প্ৰয়োজন আছিল 16 ৰান প্ৰথমটো বলতে সূৰ্য কুমাৰৰ এটা অবিশ্বাস্য কেচত মিলাৰ আউট হোৱাৰ লগে লগে ভাৰতৰ জয় নিশ্চিত হয় 8 উইকেটত 169 ৰান কৰি থমকি ৰল দক্ষিণ আফ্ৰিকা আৰু টিম ইণ্ডিয়াৰ হিৰত জিলিকিল বিশ্বকাপৰ ট্ৰফি এই জয়ৰ পাছতে দেশৰ প্ৰান্তে প্ৰান্তে কেৱল আনন্দ যেন এয়া দীপাৱলীহে ভাৰতৰ এই জয়ে নিশ্চিত কৰিলে ভাৰত যে অপৰাজয় অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক